খৈৰাবাৰী জনজাতীয় গৌৰৱ দিৱসৰ সজাগতা সভাৰ সফল সামৰণি। ভাৰত চৰকাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, কেন্দ্ৰীয় সঞ্চাৰ ব্যুৰৰ আঞ্চলিক কাৰ্যালয় গুৱাহাটী, ওদালগুৰি জিলাৰ প্ৰশাসনৰ সহযোগত 29 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈ 3দিনীয়া কাৰ্যসূচীৰে খৈৰাবাৰী মহিৰংগ ভৱনত অনুষ্ঠিত হোৱা সজাগতা সভাৰ আজি সামৰণি পৰে। আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অন্যহাতে মহকুমাধিপতি ৰিংখাং মুছাহাৰীকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ভগৱান বিৰছা মুণ্ডাৰ 150 বছৰীয়া জন্ম জয়ন্তীত তেখেতৰ মৃত্যুবাৰ্ষিকী শ্ৰদ্ধাৰে সোঁৱৰণ কৰি জনজাতীয় গৌৰৱ উৎসৱৰ বিষয়ে বিতংকৈ বিশ্লেষণ কৰে। লগতে তেওঁ কয়, জনজাতীয় লোকসকলে সহজ সৰল মনোভাৱ আৰু তেওঁলোকে থলুৱা খাদ্য সামগ্ৰী গ্ৰহণ কৰি আজিও সহজ সৰলভাৱে বসবাস কৰি আহিছে। ভাৰত চৰকাৰৰ এই জনজাতীয় গৌৰৱ দিৱস আৰু স্বচ্ছতা অভিযানত কোনো জনজাতীয় অঞ্চলে যাতে পিছ পৰি নৰয়, তাৰ বাবে সকলো জনজাতীয় লোকসকলক এই বিশেষ গৌৰৱ দিৱসত অংশগ্ৰহণ কৰিবলৈ বিশেষভাৱে আহ্বান জনায়। ভাৰত চৰকাৰ জনজাতীয় গৌৰৱ আৰু স্বচ্ছতা সজাগতা সভা অনুষ্ঠানৰ জৰিয়তে পিছপৰা অঞ্চলসমূহত উন্নয়নৰ লগতে চৰকাৰৰ বিভিন্ন সুবিধাসমূহ বিতৰণ কৰাৰ বাবে আৰু বিভিন্ন জনজাতীয় কৃষ্টি প্ৰদৰ্শনৰ উপৰিও বিভিন্ন গীত, নৃত্য আৰু কুইজ লগতে নাটক, ভেকচন আদি অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিজন ব্যক্তিৰ লগতে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। ভগৱান বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তী তাৰ লগত সম্পৰ্ক ৰাখি এটা সকলো জনজাতিৰ ইয়াত এটা এক্সিবিশ্যনৰ ব্যৱস্থাও কৰিছে আৰু সেইটোৰ দ্বাৰা আমাৰ ভগৱান বিৰছা মুণ্ডাৰ প্ৰতি শ্ৰদ্ধাও জনাইছে। ইয়াত আহি খুবেই ভাল লাগিল, অৰ্গেনাইজ খুব ভাল হৈছে। বিভিন্ন জনজাতি যিসকল ইয়াত বাস কৰে তেওঁলোকে নিজৰ নিজৰ বিভিন্ন যি সাজ পাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰী আছে, নিজৰ ট্ৰেডিশ্যনেল চিষ্টেমত, পৰম্পৰা চিষ্টেমত এইবিলাক প্ৰদৰ্শনী কৰিছে আৰু বিভিন্ন সংস্কৃতি দলখিনিও ইয়াত আহি পেলাই আগভাগ লৈ আছে। এইটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হয়। ভাৰত চৰকাৰে বিৰছা মুণ্ডাক ভাৰতৰ এজন সংগ্ৰামীৰ বাদিও সেইটো এজন জনজাতিৰ কাৰণে গৌৰৱ আৰু সেইকাৰণে তেওঁৰ যি জন্মদিন, এই জন্মদিনটো জনজাতি গৌৰৱ দিৱস হিচাপে পালন কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ পিছত প্ৰত্যেক ৰাজ্যকে এইটো দায়িত্ব প্ৰদান কৰিছে আৰু আজি আপোনাৰ তথ্য আৰু প্ৰচাৰ বিভাগে সেই কামটো তেওঁলোকে নিজে হাতত লৈ কৰি আছে। গতিকে ধন্যবাদ থাকিল ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰচাৰ বিভাগক যে তেওঁলোকে আমাৰ নিচিনা এটা সেই BTCৰ পিছ পৰি থকা ঠাইতো উদ্যোগ লৈ পালে ভগৱান বিৰছা মুণ্ডাৰ বিষয়ে জনাৰ লগতে জনজাতিসকলক জনজাতি গৌৰৱ দিৱস হিচাপে ইয়াত এটা পৰ্ব উদযাপন কৰাৰ সুযোগ দিলে। আমাৰ মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন ব্ৰডকাষ্টিং গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আমাৰ যি গুৱাহাটী কাৰ্যালয়ে এই অনুষ্ঠান ইয়াত আৰম্ভ কৰিছে। এই অনুষ্ঠান আমি ইয়াৰ আগতে বহুত জেগাত কৰি আহিছোঁ, লগতে লাষ্ট বজালিতো কৰিছিলোঁ, বজালি ডিষ্ট্ৰিক্টত। তাতেও আমি যথেষ্ট সঁহাৰি পাইছোঁ আৰু মূলতঃ এই প্ৰগ্ৰামৰ মেইন উদ্দেশ্য হৈছে সমাজখনত আমাৰ জনজাতীয় যিখিনি ভাই বন্ধু আছে তেখেতসকলক আমি উন্নীতমান কৰাৰ কাৰণে, তেখেতসকলক আমি এৱাৰনেছ দিয়াৰ কাৰণে, যাতে তেখেতসকলে যিকোনো ক্ষেত্ৰত নিজকে আগুৱাই লৈ যাব পাৰে। আৰু 2 নম্বৰ কথা, আমি ইয়াত বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট ষ্টল আমি দিবলৈ পাই যথেষ্ট সুখী হৈছোঁ। সেই ক্ষেত্ৰত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ওদালগুৰিয়ে যথেষ্ট সহায় কৰিছে। তেওঁলোকৰ এইকাৰণে আমি উপস্থাপন কৰিছোঁ কাৰণ তেখেতসকলৰ দ্বাৰা তেওঁলোকে গভৰ্ণমেণ্ট স্কিমবিলাক গম পাব, কি স্কিম চলি আছে। কাৰণ আমাৰ জেনেৰেলি কি হয়, জনজাতীয় মানুহখিনি বা আমাৰ যিখিনি ট্ৰাইবেল ভাই বন্ধু তেখেতসকল বহুত ক্ষেত্ৰত এই সম্পৰ্কত ইনফৰ্মেশ্যনখিনি নাপায়, হয়তো কিছুমান ৰিচ কৰিব ৰৈ যায়, আমি সময়মতে গৈ নাপাওঁ বা কিবা অসুবিধা থাকে। তো এই বস্তুখিনি আমি এটা প্লেটফৰ্মত লৈ আহিছোঁ যাতে এই বেংকৰে সুবিধা হওক, বেংকত কি স্কিম চলি আছে বা আপোনাৰ জনজাতীয়ৰ ক্ষেত্ৰত কি ধৰণৰ এগ্ৰিকালচাৰ স্কিম আছে বা প্ৰধানমন্ত্ৰী আৱাস যোজনা বা তেনেকুৱা বহুত স্কিম আছে বা ফিচাৰী ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত কি স্কিম চলি আছে বা সেই স্কিম লৈ পেলাই নিজকে এণ্টাৰপ্ৰিনিয়ৰ হিচাপে উপস্থাপন কৰি নিজক লগতে কাষৰ মানুহকো যাতে উন্নীতমান কৰিব পাৰে, সবলীকৰণ কৰিব পাৰে গোটেই জনজাতিখিনিক। সেইকাৰণে আমি প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ অৰিহণা যিখিনি পাইছোঁ তেখেতসকলে ইয়াত আহি নিজৰ স্কিমবিলাকো দেখুৱাই দিছে। এতিয়া মই ভাবোঁ তেখেতসকলে এই ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব, কাৰণ প্ৰত্যেকজনে এই কথাটো গমো পাইছে। তেখেতসকলে এজনে গৈ 10জনক, 10জনে গৈ 100জনক ক'ব, এনেকৈ আমাৰ অসমখন নিশ্চয় উন্নীতমান হ'ব। আৰু আমাৰ মূল উদ্দেশ্যটোৱে হৈছে জনজাতি সবলীকৰণ আৰু বিকশিত ভাৰত।
মানে জনজাতীয় গৌৰৱ দিৱসৰ মেইন থিমটোৱে হৈছে বিকশিত ভাৰত জনজাতি সবলীকৰণ। তো সবলীকৰণ হ'বলৈ হ'লে আজি আমাৰ স্পীকাৰ ছাৰে সন্মানীয় বিশ্বজিৎ দৈমাৰী ছাৰে যিটো কথা কৈ গৈছে যে সোণালী আখৰেৰে লিখি যাব লাগে, নিজে সোণ হ'ব নালাগে যে আমি ক'ৰবাত ৰৈ গ'লোঁ সদায় সোণে হৈ থাকিলে আমি নিজৰ স্বভাৱ চৰিত্ৰ চেঞ্জ কৰিব নোৱাৰিলোঁ। ট্ৰেন্সফৰ্ম আমি নিজকে উন্নীতমান কৰিব লাগিব, কাৰণ যেতিয়া এটা বস্তু চেঞ্জ নহ'ব তাৰ ডেভেলপমেণ্ট কেতিয়াও নাহে। তো আমি এই মানুহখিনিক এই কথাটো শিকাইছোঁ যে আপোনালোক শিক্ষিত হওক, আপোনাৰ বহুতখিনি শিক্ষিত, তথাপিতো আৰু শিক্ষিত কৰিব পাৰিলে তেখেতসকলে নিজে নিজৰ ইতিহাস ৰচিব পাৰিব। কাৰণ আমাৰ স্পীকাৰ ছাৰে কোৱাৰ দৰে বিভিন্ন কথা আমাৰ সময়ে সময়ে ইতিহাসত ৰৈ গৈছে লিখিবলৈ, আমাৰ ইমান মানে লিখিবলগীয়া মানুহ নাছিলে জনজাতিৰ ফালৰ পৰা। তো সেই বস্তুখিনি মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ তেওঁলোকৰ ফালৰ পৰা যাতে উন্নীতমান হৈ পেলাই ডাঙৰ ডাঙৰ বিষয়া বা ডাঙৰ এণ্টাৰপ্ৰিনৰ হৈ পেলাই দেশক আগুৱাই যোৱাত সহায় কৰে। তো এই থিমটো আমি এইকাৰণে চাৰিওফালে উপস্থাপন কৰিছোঁ আৰু চবতে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ মিনিষ্ট্ৰীৰ মূল উদ্দেশ্যটো হৈছে প্ৰচাৰ কৰি কিনে মানুহখিনিক একগোট কৰি যাতে তেখেতসকলক একেলগে পুছ আপ কৰি যাতে আমি উন্নতিৰ মুখত আগবাঢ়িব পাৰোঁ। নামখোলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট গ্ল'বেল নিউজ।